প্ৰথমতে মই তেলখিনি ঢালি লৈছোঁ কেৰাহীত। এনেদৰে আজিৰ ৰেচিপিটো মই সজনা লগত দালি বনাব বিচাৰিছোঁ। তেনে পাঁচফোৰণ লৈছোঁ হাতত আৰু তাৰ পাঁচফোৰণটো ঢালি দিছোঁ তেল গৰম হোৱাৰ লগে লগে। এতিয়া পিঁয়াজ আৰু জলকীয়াটো দিছোঁ আৰু এইখিনি অলপমান ভাজি লৈ সজনাটো দিব খুজিছোঁ। সজনা দি আছোঁ আৰু লগতে দালি, এই দালিখিনি অকণমান ভাজি লোৱাৰ পিছত লৱণ আৰু হলদি দিব লাগে আৰু তাৰপিছত অকণমান এনেকা লাৰি দিব লাগে। তাৰপিছত পানী দিছোঁ। পানী দিয়াৰ পিছত ঢাকি দিব লাগে। ঢাকি দিয়াৰ পিছত 10 মিনিটৰ পিছত চাওক সজনা আৰু দালি শাকৰ গ্ৰেভি হৈছে। এতিয়া কিমান সুন্দৰকৈ সিজি গ'ল। তাৰপিছত মই লৈছোঁ ঢাঙা আৰু আলু কাটি থোৱা। ঢাঙা ভাজি কৰাৰ কাৰণে মই তেল ঢালি আছোঁ আৰু তেলখিনি গৰম হোৱাৰ পিছত পিঁয়াজটো দি দিছোঁ। এতিয়া ঢাঙাটো দি দিছোঁ 1 বাটি। তাৰপিছত হলদি, তাৰপিছত নিমখ, তাৰপিছত অকণমান ভাজি কৰাৰ পিছত লাৰি দিয়াৰ পিছত ঢাকি দিব লাগে 10 মিনিটমান। তাৰপিছত 10 মিনিটৰ পিছত চাওক ইয়াৰ সুন্দৰকৈ সিজি গ'ল। এতিয়া চাওক ইয়াৰ ইমান ৰঙীন হৈ গৈছে। এতিয়া হৈছে খাবলৈ।